সি 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 আৰু কিমান নিকৃষ্ট ৰাজনীতি কৰিব মুখ্যমন্ত্ৰী মহোদয় বৃহত্তৰ অসমীয়া জাতিটোক ইমান নিশকতীয়া কৰাৰ মৰখাহ কৰিলে কেনেকৈ মুখ্যমন্ত্ৰী মহোদয় এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে মৰি মৰি জীয়াই থকা অসমীয়া জাতি বুলিবলৈ আপোনাৰ অলপো বেয়া নালাগিলনে হিমন্ত বিশ্ব শৰ্মা যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে বৃহত্তৰ অসমীয়া জাতিক নুমাই যাবলৈ ধৰা মমৰ লগত তুলনা আমি কেইদিনমান যেন আৰু বাচি থাকো মমডাল নুমুৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই মই চকু পানী পেলাই কৈছো আৰু কিমান আবেগৰ ৰাজনীতি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা হাতে কামে চিন্তা কৰিব লাগেনে মিছা মিছা কথাৰে আবেগৰ ৰাজনীতি কৰি সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই থকা অসমীয়া জাতিটোক এনেবোৰ বিষ বাষ্পৰে মূৰত ভাইৰাছ সুমুৱাই ভাগ ভাগ কৰাৰ চেষ্টা কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে আমি কেইদিনমান যেন আৰু বাচি থাকো মমডাল নুমুৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই মই চকু পানী পেলাই কৈছো যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গ'ল গোৱালপাৰা গ'ল বৰপেটা গ'ল দৰং গ'ল নগাঁও গ'ল মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা লুপ্ত হ'ব পৰা জাতি আপোনালোকে আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ এটা সংগ্ৰাম কৰি আছো যে কেনেকে আৰু কেইদিনমান জীয়াই থাকিব পাৰো মাত্ৰ এটাই অনুৰোধ যদি আপোনালোকে জিন যাব খুজিছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাষাত আমাৰ পৰা আৰু নাকাঢ়িব আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ বিধানসভাত যেতিয়া আমি আহিছিলো এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো আৰু হম নহম এটো কথা নাই শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম আৰু সেইটো কাৰণে ইয়াত আহিছো কিমান নিৰ্লজ্জ হলে কিমান বেলেগৰ তলতীয়া হলে অসমীয়া বৃহত্তৰ জাতি এটাক ভূপেন হাজৰিকাৰ নাম সাঙুৰি বিধানসভাৰ মজিয়াত অপমানিত কৰিব পাৰে মৰি মৰি জীয়াই থকা জাতি এটাৰ বোলে জীয়াই থকাৰ অধিকাৰ বিচাৰিছে মানে এসময়ত মোগল খেদা বৃহত্তৰ অসমীয়া জাতিটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে ইমান নিশকতীয়া হৈ পৰিলনে যদি তেনেই হয় তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে অসমৰ উজনিৰ পৰা নামনিলৈ গোটেই অসমখনত মাটি কিনি আছে বা সম্পত্তিৰ পাহাৰ কেনেকৈ গঢ়িছে বুলিও প্ৰশ্ন উত্থাপিত হৈছে মুখ্যমন্ত্ৰী মহোদয় আপুনি দৰং মঙললৈ কাৰোবাৰ হাতলৈ গ'ল বুলি কৈছে অথচ লোকসভাৰ সাংসদ বিজেপিৰ দিলীপ শইকীয়া জয়ী হৈছিল কাৰ ভোটেৰে জয়ী হৈছিল মুখ্যমন্ত্ৰী মহোদয় চিপাঝাৰ সমষ্টিৰ বিধায়ক বিজেপিৰ পৰমানন্দ ৰাজবংশী নহয়নে কেৱল ইমানেই নহয় মৰিগাঁও অসমীয়াৰ হাতৰ পৰা গ'ল বুলি যে আপুনি কৈছে অথচ মৰিগাঁও জিলাখনৰ দুটা বিধানসভা সমষ্টিৰ মৰিগাঁৱৰ বিধায়ক বিজেপিৰ ৰমাকান্ত দেউৰী আৰু জাগিৰোড সমষ্টিৰ বিধায়ক স্বঘোষিত ওপৰৰ মাল পীযুষ হাজৰিকাৰ দখলত হিমন্ত বিশ্ব শৰ্মাই নগাঁও গ'ল বুলিও কৈছিল অথচ নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক বিজেপিৰ ৰূপম শৰ্মা আৰু বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী মুখ্যমন্ত্ৰী মহোদয় বৰপেটা মিয়াৰ হাতলৈ গ'ল বুলি কৈছে অথচ বৰপেটাৰ সাংসদ আপোনালোকৰ মিত্ৰজোঁট অগপৰ ফণীভূষণ চৌধুৰী নহয়নে যদি অসমীয়া জাতিটো মৰি মৰি জীয়াই আছে বা নুমাই যাবলৈ ধৰা মমেই হয় তেন্তে কোনে ভোট দি আপোনালোকক ৰাজভোগ খুৱাই শাসকৰ আসনত অধিষ্ঠিত কৰাই আছে অসমৰ অসমীয়াই নহয় জানো মুখ্যমন্ত্ৰী মহোদয় বিপৰীতে আকৌ আপোনাৰ মতে মিয়াই গোটেইখন অসম দখল কৰি মিয়াৰাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছে কিমান আৰু ভুৱা কথাৰে মানুহৰ মনৰ সৈতে লেতেৰা আবেগৰ ৰাজনীতি খেলিব কিমান আৰু মোগল খেদা অসমীয়া জাতিক আপোনাৰ নিজৰ ৰাজনৈতিক লালসা বা স্বাৰ্থত আপুনি তললৈ নমাব বা সগৌৰৱে থিয় হৈ থকা জাতি এটাক জ্বলি জ্বলি শেষ হোৱা মমবাতিৰ লগত তুলনা কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ লাজ নালাগিলনে সবল জাতি এটাক পবিত্ৰ সদনৰ মজিয়াত এনেকৈ দুৰ্বল ৰূপত উপস্থাপন কৰিবলৈ নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।